নমস্কাৰ প্ৰিয় দৰ্শকসকল, এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। চাওঁতে একেবাৰে সন্মুখত আহি পৰিছেহি আমাৰ 2026 চনৰ মা কামাখ্যাৰ অম্বুবাচীৰ মহাযুগ। গতিকে সেই অম্বুবাচীৰ মহাযুগ প্ৰবৃত্তি নিবৃত্তি কোনটো সময়ত লাগিব, কোনটো সময়ত শেষ হ'ব, আৰু লগতে কিছুমান গুপ্ত উপায়, কিছুমান পূজা নিয়ম আপোনালোকৰ বাবে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ। বা আপোনালোকৰ গৃহ মন্দিৰত যিসমূহ মাতৃশক্তিৰ ফটো মূৰ্তি বিগ্ৰহ আছে, এই সময়ছোৱাত অৰ্থাৎ 22 জুনৰ পৰা 26 জুন ৰাতিপুৱালৈকে কি নিয়মত আপোনালোকে ৰাখিব লাগিব, কি নিয়মে আপোনালোকে সেইটো সময়ত কি মন্ত্ৰ জপ কৰিব, কি পূজা কৰিব, আপোনালোকৰ দীৰ্ঘদিনৰ মনৰ আশাখিনি কেনেকৈ কিদৰে আপোনালোকে পূৰণ কৰিব, সেই বিষয়ে কিছুমান গুপ্ত উপায় আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিহেতু মা কামাখ্যা ৰিলেটেড ভিডিঅ' আৰু আমি সকলোসমূহ অসমবাসীয়ে মা কামাখ্যাৰ পুণ্যভূমিত জন্মগ্ৰহণ কৰিছোঁ, গতিকে বহুত বেছি সৌভাগ্য বুলি আমি অসমবাসীয়ে ভাবোঁ বা ময়ো ভাবোঁ। গতিকে সকলোৱে অনুগ্ৰহ কৰি জয় মা কামাখ্যা, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কামেশ্বৰী ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব। আহক আমি আজি দেৰি নকৰাকৈ আমাৰ মূল বিষয়বস্তুটোলৈ আগবাঢ়োঁ। অৰ্থাৎ অম্বুবাচীৰ সময়সূচী 2026 চনৰ 22 জুনৰ পৰা 26 জুনলৈকে পূজাৰ নিয়ম, গুপ্ত উপায়, কি কৰিব কি নকৰিব, এই সময়ছোৱাত সবিশেষ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। এই বৰ্ষত অম্বুবাচী লাগিব, অৰ্থাৎ 22 জুনৰ ৰাতি 9:08 মানৰ পৰা অম্বুবাচীৰ যি প্ৰবৃত্তি আৰম্ভ হ'ব আৰু যি নিবৃত্তি হ'ব, সেই নিবৃত্তি হ'ব 26 জুনৰ প্ৰায় 10 বজাৰ লগে লগে দেৱী মাৰ মন্দিৰৰ দুৱাৰ খোল খাব। গতিকে এই সময়ছোৱাত অৰ্থাৎ 22 জুনৰ ৰাতি 9টা বজাৰ পৰা 26 জুনৰ ৰাতিপুৱা প্ৰায় 10টা বজালৈকে আপোনালোকৰ নিজৰ গৃহ মন্দিৰৰ দেৱী মাসকলক কেনেকৈ কি নিয়মে আপোনালোকে ৰাখিব লাগিব, বা অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে কি উপায় বা নিয়ম কৰিব লাগিব, বা অম্বুবাচী চলাকালীন আপোনালোকে কি নিয়ম কৰিব লাগিব, সেনেকুৱা আমাৰ জ্যোতিষশাস্ত্ৰ মতে কি নিয়ম কৰিলে আপোনালোকৰ বিভিন্ন গ্ৰহ গতিৰ অপায় অমংগল, ঘৰখনত সুখ শান্তি সমৃদ্ধি লাভ হ'ব, সেই বিষয়ে লৈ আহিছোঁ। প্ৰথমতে আমি জানিলোঁ যে 22 জুন সোমবাৰ ৰাতি 9:08 পৰা আমাৰ মূল কামাখ্যা মন্দিৰৰ যি মূল দুৱাৰ বন্ধ হ'ব। গতিকে প্ৰৱেশ যাত্ৰীসকলৰ বাবে প্ৰায় 3 দিন, অৰ্থাৎ আমাৰ 23 জুন, 24 জুন আৰু 25 জুন, 26 জুনৰ ৰাতিপুৱা 10 বজাৰ লগে লগে মন্দিৰৰ দুৱাৰ খোল খাব। আৰু নিয়মিতভাৱে যেনেকৈ দেৱীৰ পূজা দৰ্শনাৰ্থীৰ বাবে হয়, তেনেকুৱা আকৌ মন্দিৰ কৰ্তৃপক্ষই দৰ্শনাৰ্থীৰ বাবে দুৱাৰ খুলিব। গতিকে এই সময়ছোৱাত আমাৰ প্ৰত্যেকৰ ঘৰত যি দেৱী মাৰ ফটো মূৰ্তি বিগ্ৰহ আছে, তেখেতলোকক আপোনালোকে কি কৰিব, আপোনালোকে চাওক, প্ৰথমত সোমবাৰ 22 জুন ৰাতিপুৱা আৰু সন্ধিয়ালৈকে আপোনালোকে পূজা কৰিব পাৰিব। কিন্তু যেতিয়া সন্ধিয়া আৰতি হ'ব, আপোনালোকৰ নিজৰ ঘৰৰ গৃহ মন্দিৰৰ যিসমূহ দেৱী মাৰ ফটো মূৰ্তি বিগ্ৰহ আছে, মই আকৌ কৈছোঁ যে কোনো কৃষ্ণৰ মন্দিৰ, বিষ্ণুৰ মন্দিৰ, সত্ৰ, নামঘৰ, তেনেকুৱা মন্দিৰসমূহ বন্ধ নহয়। য'ত নেকি মাতৃশক্তি আছে, মা কালী আছে, মা দুৰ্গা আছে, বা মাতৃশক্তিৰ যিকোনো মাৰ মন্দিৰ আছে, মাতৃসকলৰ মন্দিৰ আছে, তেনেকুৱা মন্দিৰ এই সময়ছোৱাত বন্ধ থাকিব। গতিকে আপোনালোকৰ ঘৰৰো যিসমূহ মূৰ্তি ফটো বিগ্ৰহ আছে, আপোনালোকে সোমবাৰ অৰ্থাৎ 22 জুনৰ ৰাতি 9 বজাৰ আগে আপোনালোকে খুব ধুনীয়াকৈ চাফ চিকুণ কৰি পেলাই আপোনালোকে এখন ৰঙা কাপোৰ দি ঢাকি দিব। কিন্তু সেই ৰঙা কাপোৰ দি ঢাকি থোৱাৰ সময়ত আপোনালোকে কিছুমান সৰু বস্তু উপায় আপোনালোকে কৰিব লাগিব। কি কৰিব লাগিব এই সময়ছোৱাত যিসকলে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিব পাৰিব, তেখেতলোকৰ কাৰণে খুবেই বেছি ভাল। যিসকলে নোৱাৰিব, কাৰণ প্ৰত্যেকৰ বাবে সম্ভৱ নহয়, এই সময়ছোৱাত বিভিন্ন দূৰ দূৰণিৰ পৰা লাখ ভক্তসকলৰ আগমন হয়। যিসকলে নোৱাৰিব, তেখেতলোকে এই সময়ছোৱাত, যিহেতু আমি অসমত জন্মগ্ৰহণ কৰিছোঁ, আমাৰ অসমখন মা কামাখ্যাৰ ভূমি হয়, গতিকে আমি আমাৰ ঘৰৰ পৰাও আপোনালোকে নিজৰ মনৰ পবিত্ৰতা দি পেলাই মাক মাতিব পাৰে। এই সময়ছোৱাত আপোনালোকে আপোনালোকৰ
ঘৰৰ মন্দিৰৰ যিসমূহ ফটো মূৰ্তি আছে সেইখিনি ৰঙা কাপোৰ দি ঢাকিব। ঢাকাৰ লগত আপোনালোকে কৰিব লাগিব অকণমান আপোনালোকে এটা সেন্দুৰ অকণমান ৰঙা সূতা ৰঙা ধাগা আপোনালোকে যদি মাৰ চৰণত আপোনালোকে দি পেলাই ৰাখে বা আপোনালোকে যিকোনো বগা অপৰাজিতা ফুলৰ শিপা নহ'লে আপোনালোকে নীলা অপৰাজিতা গছৰ শিপা বা বেলগছৰ শিপাও যদি এই সময়ছোৱাত অৰ্থাৎ অম্বুবাচী লগাৰ আগে আগে 22 জুন ৰাতি 9টা বজাৰ আগে আগে এই প্ৰক্ৰিয়াখিনি আপোনালোকৰ গৃহ মন্দিৰত কৰি থ'ব লাগিব। কি কৰিব অকণমান ৰঙা সূতা ল'ব অকণমান এটা সেন্দুৰ ল'ব বা আপোনালোকে অকণমান সুগন্ধি জাতীয় যিকোনো তেল বা তেল তেনেকুৱা আপোনালোকে ল'ব পাৰে আৰু অকণমান আপোনালোকে ৰক্তচন্দনো ল'ব পাৰে বা ৰুলি কুমকুম ৰঙা বজাৰত পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে কিনোতে পাই যাব। তো তেনেকুৱা বস্তু ল'ব লৈ পেলাই মাৰ চৰণত লগতে কি ক'লোঁ যে বগা অপৰাজিতা গছৰ শিপা নহ'লে আপোনালোকে বেলগছৰ শিপা নহ'লে আপোনালোকে নীলা অপৰাজিতা গছৰ শিপা নহ'লে আপোনালোকে যিটো হেৰি থাকে ধুতুৰা ফুলৰ গছ থাকে সেই ধুতুৰা ফুলৰ গছৰ শিপা আপোনালোকে মাৰ চৰণৰ সন্মুখত আপোনাৰ ঘৰত যিজন মাৰ মূৰ্তি ফটো বিগ্ৰহ যিয়ে নাথাকক কিয় সেই বস্তুখিনি আপোনালোকে ৰাখি পেলাই সেই ফটোখিনি ধুনীয়াকৈ আপোনালোকৰ নিজৰ মনৰ আশা জনাই পেলাই এটা ৰঙা কলম দি পেলাই বগা এখন কাগজত লিখি পেলাই সেই বস্তুখিনি একেলগে আপোনালোকে মাৰ বা যিকোনো মাৰ চৰণৰ সন্মুখত আপোনালোকে ৰাখি দিব মনৰ আশা জনাই পেলাই আৰু সেইদিনা অৰ্থাৎ 22 জুনৰ সোমবাৰ ৰাতি 9 বজাৰ আগে আগে আপোনালোকে নিজৰ গৃহ মন্দিৰৰ মূৰ্তিসমূহ বিগ্ৰহসমূহ খুব ধুনীয়াকৈ আপোনালোকে ৰঙা কাপোৰ দি ঢাকি দিব। ঢাকি থোৱাৰ পিছত আপোনালোকে মন্দিৰৰ দৰ্জা বন্ধ কৰিব আৰু আপোনালোকে 26 জুন ৰাতিপুৱা 10টা নবজালৈকে অৰ্থাৎ 26 জুন শুকুৰবাৰ ৰাতিপুৱা 10টা যেতিয়া বাজিব তেতিয়া আপোনালোকে গা পা ধুই মেলি শুদ্ধভাৱে আপোনালোকৰ মন্দিৰত সোমাই পেলাই আপোনালোকে সেই যে বস্তুখিনি আপোনালোকে থৈছে সেইখিনি আপোনালোকে উঠাই ল'ব। উঠাই লৈ সেইখিনি আশীৰ্বাদ স্বৰূপে আপোনালোকে সেই শিপাখিনি আপোনালোকে ৰঙা যিখিনি সূতা বা ৰঙা যিখিনি ধাগা দিলে সেই ৰঙা সূতা বা ৰঙা ধাগা দি পেলাই আপোনালোকে হাতত মেৰিয়াব পাৰে বা যিকোনো এটা কবচ বা তাবিজত বহাই পেলাই নেক্সট অহা বছৰ অৰ্থাৎ 2027ৰ অম্বুবাচীলৈকে আপোনালোকে সেই বস্তুখিনি পিন্ধিব পাৰে বা যিকোনো আইনী সমস্যা বা যিকোনো ধৰণৰ মামলা মোকৰ্দমা কোৰ্ট কেছ বা ইত্যাদি যদি শত্ৰু সমস্যা হৈ আছে সেইখিনি আপোনালোকে ধাৰণ কৰি আপোনালোকে যাব পাৰে। নিশ্চয়কৈ মাৰ আশীৰ্বাদত বহুখিনি সহায় হ'বলৈ আপোনালোকে সক্ষম হ'ব। তাৰ উপৰিও এই সময়ছোৱাত আপোনালোকে কিছুমান ৰিচুৱেল উপায় কৰিব লাগিব। যিহেতু মন্দিৰ বন্ধ থাকিব আপোনালোকৰ গৃহ মন্দিৰো যদি মাৰ ফটো আছে সেই ফটো মূৰ্তি বিগ্ৰহ স্পৰ্শ নকৰিব। দূৰৰ পৰা মন্দিৰৰ বাহিৰৰ পৰা আপোনালোকে ধূপ দীপ আপোনালোকে ঘিউ চাকি বা মিঠাতেলৰ চাকি আপোনালোকে জ্বলাব ধূপ ধূনা জ্বলাব। বাহিৰৰ পৰা দূৰৰ পৰা মাক স্পৰ্শ নকৰাকৈ আপোনালোকে এই সময়ছোৱাত নিজৰ যিসমূহ মনৰ চোৱা পোৱা আছে আপোনালোকৰ যিসমূহ আশা আছে বহু দিনৰ পৰা পূৰণ হোৱা নাই তেনেকুৱা আশা আপোনালোকে দেৱী মাৰ চৰণত জনাওক আৰু যিমান পাৰে মা কামাখ্যাৰ যিসমূহ স্তোত্ৰম থাকে মা কামাখ্যাৰ বীজ মন্ত্ৰ থাকে যিসমূহ বিভিন্ন আপোনালোকে ইউটিউব গুগল ইত্যাদিত আপোনালোকে পাই যাব বা বিভিন্ন মা কামাখ্যাৰ ৰিলেটেড গানসমূহ আছে চং আছে সেইখিনি আপোনালোকে শুনক। এই সময়ছোৱাত যদি পাৰে সম্ভৱ হ'লে এই যিহেতু 22 তাৰিখ ৰাতি লাগিব 23 তাৰিখ 24 তাৰিখ আৰু 25 তাৰিখ এই তিনিটা দিন অৰ্থাৎ 23 জুন 24 জুন আৰু 25 জুন এই তিনিটা দিন যদি আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে খুব বেছি ভাল। যিসকলে পাৰিব তেখেতলোকে যদি পাৰে ফলাহাৰ গ্ৰহণ কৰিব তেতিয়াহ'লেও খুব বেছি ভাল। আৰু এই সময়ছোৱাত যিহেতু প্ৰকৃতি ঋতুমতী হয় বুলি সকলোৱে আমি লোকবিশ্বাস মতে মানি লোৱা হয় এই সময়ছোৱাত প্ৰকৃতি ৰিলেটেড কষ্ট দিয়া একো কাম নকৰিব। যেনে গছ নেকাটিব মাটি খনন কাৰ্য নকৰিব যিকোনো শুভ অনুষ্ঠান মাংগলিক অনুষ্ঠান বিয়া বাৰু অন্নপ্ৰাশন ইত্যাদি নকৰিব। এই সময়ছোৱাত প্ৰত্যেক নাৰী মহিলা ছোৱালীক আপোনালোকে সন্মান কৰিব। তেনেকুৱা নহয় যে আপোনালোকে কেৱল হেৰিয়তে সন্মান কৰিব গোটেই বছৰটোতে আপোনালোকে সন্মান কৰিব লাগিব তেনেকুৱা আপোনালোকে কৰিব লাগিব। আৰু লগতে আৰু কিছু উপায় দিম কিন্তু এইখিনিতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে আমাৰ লগত বা মোৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ। তাৰ উপৰিও হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ একেবাৰে কাষতে ষ্টেচনৰ অপজিট বিজয় জুৱেলাৰী তাতো মোৰ চেম্বাৰ আছে। গতিকে যিসকল বিশ্বাসী জ্যোতিষ শাস্ত্ৰৰ প্ৰতি আমাৰ শাস্ত্ৰৰ প্ৰতি বিশ্বাস আছে তেখেতলোকে
আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ আৰু ভিডিঅ'ৰ স্ক্ৰীণত হোৱাটছআপ নাম্বাৰসমূহ দিয়া থাকে। সময় লৈ আগতীয়াকৈ যোগাযোগ কৰি আহি আমাৰ সৈতে আপোনালোকে যিকোনো ধৰণৰ জ্যোতিষশাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ, তন্ত্ৰ সমস্যা, বাস্তু সমস্যা, নৱগ্ৰহ সমস্যা বা যিকোনো ধৰণৰ আপোনালোকৰ সঠিক বিশুদ্ধ গ্ৰহৰত্নৰ যদি প্ৰয়োজন হৈ আছে, বিশ্বাস থাকিলে সময় লৈ যোগাযোগ কৰিব। আৰু যিহেতু অম্বুবাচী লাগিব এতিয়া আৰু অম্বুবাচী চলিব, গতিকে আপোনালোকে বহুতে আমাক সোধে যে বিভিন্ন অনলাইন বা পৰ্টেলসমূহত আপোনালোকে দেখা পায় আমাৰ অসমৰ বাহিৰৰ কিছুমান দুষ্ট চক্ৰই মা কামাখ্যাৰ ৰক্তবস্ত্ৰ আৰু কামসেন্দুৰৰ নামত বিৰাট ডাঙৰ এটা মাৰ্কেটিং চলায় তেখেতলোকে। কাৰণ সেইটো তেনেকুৱা আপোনালোকে কেতিয়াও নেভাবিব যে আমাৰ কামাখ্যা মন্দিৰত এতিয়ালৈকে তেনেকুৱা অনলাইন পূজাৰ ব্যৱস্থাও হোৱা নাই আৰু অনলাইনত কোনো ধৰণৰ ৰক্তবস্ত্ৰ বা কামসেন্দুৰটো কেতিয়াও নাপায়, সম্ভৱ নহয়। কামসেন্দুৰটো বিভিন্ন উচ্চ মাৰ্গৰ যিসকল তন্ত্ৰ সাধক আছে, নিজৰ সাধনা সিদ্ধিৰ কাৰণে সেইটো খুব গুপ্ত বস্তু, খুব দৈবিক বস্তু, য'তে ত'তে এভেইলেবল ইজিলি নাপায়, খুব একদম কম পৰিমাণে পোৱা যায়। গতিকে এইটো আপোনালোকে যদি কোনোবাই কৈছে যে আপোনালোকৰ বিদেশী বিশেষকৈ হিন্দীভাষী কিছুমান মানুহ আছে, দুষ্ট চক্ৰ অসাধু ব্যৱসায় আছে, তেখেতলোকে আমাৰ মা কামাখ্যাৰ ৰক্তবস্ত্ৰ আৰু আমাৰ কামসেন্দুৰটো লৈ পেলাই ব্যৱসায় কৰে, কিন্তু তেনেকুৱা আপোনালোকে একদম সেইবোৰৰ পৰা সাৱধান থাকিব। তেনেকুৱা কেতিয়াও নহয়। আপোনালোকে যিহেতু আমাৰ অসমত আছে, অসমীয়া মানুহ আমি সকলোৱে, যদিহে মন্দিৰৰ কোনোবা পূজাৰী পাণ্ডা বা আপোনালোকৰ কোনোবা তেনেকৈ চিনাকি মানুহ আছে, তেতিয়াহ'লে আপোনালোকে বিচাৰিব, যদি মাৰ আশীৰ্বাদ থাকে নিশ্চয়কৈ মাৰ যিখন ৰক্তবস্ত্ৰ হয় সেই ৰক্তবস্ত্ৰখন আপোনালোকে আশীৰ্বাদ বা প্ৰসাদ হিচাপে পাব। বা যদি বিশ্বাস থাকে আমাৰ সৈতে, আমাৰ জ্যোতিষ ভাৰতীৰ সৈতে আপোনালোকে যোগাযোগ কৰিলে অকণমান আপোনালোকক আমি 2-4জনক দিব পাৰোঁ, কাৰণ আমিও খুব বেছি নাপাওঁ, অকণমান পাওঁ, তাৰ পৰা আপোনালোকক প্ৰসাদ হিচাপে মাৰ যদি আজ্ঞা থাকে আপোনালোকে নিশ্চয়কৈ পাব। আৰু এই সময়ছোৱাত যিহেতু পবিত্ৰ সময় চলে, আমাৰ টীমৰ পৰা কিছুমান শক্তি কৱচ, মা কামাখ্যা শক্তি কৱচ বনোৱা যায়, যিসকলৰ বিশ্বাস আছে বা যিসকলে যোৱা বছৰো লৈছে, বহু বেছি ফল আপোনালোকে পাইছে। যদি এই বৰ্ষত আপোনালোকে ল'ম বুলি ভাবিছে, আগতীয়াকৈ যোগাযোগ কৰি ল'ব, কাৰণ আমি খুব বেছি দিব নোৱাৰোঁ, 2-4-5টামানহে দিয়া যায়, কাৰণ বহুত বেছি বনাবলৈ সময় নাথাকে বা সম্ভৱো নহয়। তো যিকিয়ে নহওক, যদি বিশ্বাস থাকে আপোনালোকে যিকোনো ধৰণৰ সমস্যাৰ বাবে আপোনালোকে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে বা আপোনালোকে মন্দিৰ কমিটিৰ সৈতে যোগাযোগ কৰি আপোনালোকে সেই ৰক্তবস্ত্ৰখন প্ৰসাদ হিচাপে অকণমান পাব, আপোনালোকে প্ৰসাদ হিচাপে সেইখিনি ল'ব, কাৰণ বাহিৰত আপোনালোকে নাপাব। যদি পায় নিজৰ ঘৰতে পাব, অৰ্থাৎ আমাৰ অসমতে পাব, কাৰণ বাহিৰত আমি অসমীয়া মানুহেই বহুতে নাপায় আৰু বাহিৰাসকলেনো কেনেকৈ পাব সেইটো আমাৰ জ্ঞাত নহয় বাৰু। যিকিয়ে নহওক, তাৰ পিছত যে আপোনালোকে সেই বস্তুখিনি অম্বুবাচী শেষ হোৱাৰ পিছত, অৰ্থাৎ 26 জুন শুকুৰবাৰ দিনা ৰাতিপুৱা 10টামান বজাৰ পিছত যে আপোনালোকে নিজৰ ঘৰৰ মন্দিৰখন খুলিব, মন্দিৰখন খুলি পেলাই সেই মন্দিৰখন আপোনালোকৰ প্ৰত্যেকৰ গৃহ মন্দিৰ বা ওচৰত থকা যিকোনো এখন ৰাজহুৱা মন্দিৰো হ'ব পাৰে, খুব ধুনীয়াকৈ চাফ চিকুণকৈ নিট এণ্ড ক্লিনভাৱে আপোনালোকে চাফ চিকুণ কৰিব। কৰাৰ পিছত যিসমূহ আপোনালোকৰ ঘৰত যিসমূহ মূৰ্তি, ফটো, বিগ্ৰহ আছে, মনত ৰাখিব সেই বস্তুখিনি উঠাই ল'ব। লোৱাৰ পিছত আপোনালোকে খুব ধুনীয়াকৈ আপোনালোকে পঞ্চামৃত অভিষেক, আপোনালোকে গাখীৰ, দৈ, ঘি, মৌ আৰু চেনি দি পেলাই সেই মাৰ ফটো, মূৰ্তি, বিগ্ৰহ অভিষেক কৰাব। অভিষেক অৰ্থাৎ তেখেতলোকক স্নান কৰাব, মানে মুচাই দিব আৰু এখন কাপোৰ দি পেলাই, যদি সেইখিনি পঞ্চামৃত নাপায় গংগা জলেৰে মুচাই দিব। দিয়াৰ পিছত অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে আম কাটি পেলাই আৰু কেঁচা গাখীৰ দি পেলাই মাক পূজা দিব লাগে। সেইটো শাস্ত্ৰত বহুত ডাঙৰ এটা হেৰি আছে, আপোনালোকে কৰি চাব, তেতিয়াহ'লে আপোনালোকৰ যি অম্বুবাচীৰ ফল যিখিনি আপোনালোকে লৈ পেলাই ব্ৰত পালিলে বা যিখিনি নিয়ম কৰিলে, সেই নিয়মখিনিৰ পৰা বহুখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। মনত ৰাখিব, মই আকৌ কৈছোঁ যে অম্বুবাচী শেষ হোৱাৰ পিছত আপোনালোকে প্ৰসাদ, নৈবেদ্য, শৰাই গোটেইখিনি দিয়ক, কিন্তু আম আৰু আপোনালোকে কেঁচা গাখীৰ মাৰ চৰণত, দেৱী মাৰ চৰণত আপোনালোকে নিবেদন কৰিব লাগিব। তাৰ উপৰি বিভিন্ন আপোনালোকে পায়স দিব পাৰে, ক্ষীৰ দিব পাৰে, আকৌ মিঠাই বা আপোনালোকে ফ্ৰুইটছ ইত্যাদি দিব। আৰু অম্বুবাচী শেষ হোৱাৰ পিছত, অৰ্থাৎ 26 জুন শুকুৰবাৰ দিনা আপোনালোকে যিকোনো আই মাতৃসকলক আপোনালোকে বস্ত্ৰ, আপোনালোকে খোৱা বস্তু, অকণমান দক্ষিণা, সৰু ছোৱালী যদি থাকে, কুমাৰী ছোৱালী, তেখেতলোকক শৃংগাৰৰ দ্ৰব্য অৰ্থাৎ সাজ পোছাক, মেকআপৰ দ্ৰব্যও যদি আপোনালোকে দিব পাৰে, নিশ্চয়কৈ আপোনালোকৰ বহুত বেছি শুভ হ'ব।
আৰু এই সময়ছোৱাত যিহেতু অম্বুবাচীৰ সময় অৰ্থাৎ 23 তাৰিখ 24 তাৰিখ আৰু 25 তাৰিখ এই তিনিটা দিন আপোনালোকে যিমান পাৰিব সাত্বিকভাৱে থাকিবৰ কাৰণে চেষ্টা কৰিব মানে এই সময়ছোৱাত এটা বিৰাট বেছি সাংঘাতিক এটা পবিত্ৰ শক্তি চাৰিওপিনে বিৰাজমান হৈ থাকে গতিকে নিজৰ মাজত কেনেকৈ আনিব আপোনালোকে অকণমান ৰিচুৱেল হৈ থাকিব দাদা বাইদেউসকলে বা আমাৰ আই মাতৃসকলে এই সময়ছোৱাত যদি সম্ভৱ হয় যিসকলে অম্বুবাচীটো মানিব সেই অম্বুবাচী আপোনালোকে সময়ছোৱাত পাৰ্লাৰ নেযাব ইত্যাদি কামৰ পৰা যদি আপোনালোকে বিৰত থাকে খুব বেছি ভাল হয় আৰু এই সময়ছোৱাত অম্বুবাচী চলাকালীন আপোনালোকে নিজেও আম আৰু কেঁচা গাখীৰটো যদি অকণমান খাব পাৰে আমাৰ শাস্ত্ৰত লোকবিশ্বাস অনুসৰি যিসকল গাঁৱে ভূঞে থাকে বা চহৰলৈ থাকিলেও সৰ্প ভয়ৰ পৰা আমি বহুখিনি নিৰাময় হ'ব পাৰি বা বিভিন্ন ধৰণৰ ৰোগ ব্যাধি বেমাৰ আজাৰৰ পৰা মা ভগৱতীৰ মা কামাখ্যাৰ আশীৰ্বাদত বহুখিনি আপোনালোকে শুভ ফল পাবলৈ সক্ষম হ'ব আৰু অম্বুবাচী মানে কি ইতিমধ্যে আমাৰ চেনেলত ভিডিঅ'সমূহ দিয়া হৈছে যিসকলে নাজানে তেখেতলোকে চাব অম্বু শব্দৰ অৰ্থটো হৈছে পানী আৰু বাচি শব্দটোৰ অৰ্থ হৈছে বৃদ্ধি গতিকে আহাৰ মাহৰ 7 তাৰিখ ৰবি যেতিয়া মিথুন ৰাশিৰ আদ্ৰা নক্ষত্ৰৰ প্ৰথম চৰণত প্ৰৱেশ কৰে তেতিয়াহে আমাৰ ধৰিত্ৰী অৰ্থাৎ আমাৰ বসুমতী আই ঋতুমতী হয় বুলি আমাৰ ধৰি লোৱা হয় আৰু সেই আইৰ গৰ্ভগৃহ হৈছে আমাৰ যোনিপীঠ শক্তিপীঠ আটাইতকৈ সৰ্বশ্ৰেষ্ঠ তন্ত্ৰৰ পীঠ হৈছে মা কামাখ্যা গতিকে কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকে আৰু এই সময়ছোৱাত আমি যিমান পাৰিম আমাৰ আই মাতৃসকলকো যদি আপোনালোকে সেৱা শুশ্ৰূষা কৰে বা অকণমান দুখীয়া দৰিদ্ৰ মানুহক আপোনালোকে সহায় কৰে গুড় মিঠৈ গাখীৰ আম ইত্যাদি আপোনালোকে যদি দান কৰিব পাৰে তেতিয়াহ'লে খুব বেছি ভাল হয় এই সময়ছোৱাত আপোনালোকে যিকোনো ধৰণৰ শুভ কামৰ পৰাতো আপোনালোকে বিৰত থাকিব শুভ কাম মানে আপোনালোকে মাটি খনন কাৰ্য ইত্যাদি আপোনালোকে নকৰিব এই সময়ছোৱাত যিমান পাৰিব নিজকে আধ্যাত্মিক জগতৰ লগত জড়িত কৰিবৰ কাৰণে চেষ্টা কৰিব তেতিয়াহ'লে চাব বহুত বেছি শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ যিহেতু মা কামাখ্যা ৰিলেটেড ভিডিঅ' গতিকে অনুগ্ৰহ কৰি সকলোৱে জয় মা কামাখ্যা জয় মা কামেশ্বৰী হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় ইত্যাদি আপোনালোকে সকলোৱে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে একেবাৰে জনাবলৈ নেপাহৰিব আকৌ মই কৈছোঁ যে আপোনালোকে যিমান পাৰিব এই সময়ছোৱাত মা কামাখ্যা মা ভগৱতী বা যিকোনো মাৰ নাম আপোনালোকে 108 বাৰ 1008 বাৰকৈ প্ৰত্যেক দিনা আপোনালোকে লৈ থাকিবৰ কাৰণে চেষ্টা কৰিব আৰু আপোনালোকৰ প্ৰত্যেকৰ সমস্যাসমূহ মাৰ চৰণত বা এই সময়ছোৱাত বিৰাট এটা সাংঘাতিক শক্তি চাৰিওপিনে বিৰাজমান হৈ থাকে গতিকে আই ভগৱতীৰ চৰণত আপোনালোকে জনাক নিশ্চয়কৈ আপোনালোকে বহুখিনি শুভ ফল পাবলৈ সক্ষম হ'ব গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি জনাবলৈ নেপাহৰিব যদি ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আমাৰ এষ্ট্ৰ শংকৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব যিসকলৰ বিশ্বাস আছে আমাৰ সৈতে হোৱাটছআপৰ মাধ্যমে আপোনালোকে যিকোনো সমস্যাৰ বাবে আমাৰ সৈতে আপোনালোকে যোগাযোগ কৰিব পাৰে সময় লৈ আগতীয়াকৈ সময় লৈ যোগাযোগ কৰিব কাৰণ সময়ৰ অকণমান অভাৱ থাকে কেতিয়াবা আপোনালোকৰ ফোন কলসমূহ মই ৰেছপন্স কৰিবলৈ অকণমান ডিলে হৈ যায় তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত গতিকে আৰু অম্বুবাচীৰ পৰা কোন কোন ৰাশিৰ সৌভাগ্য বৃদ্ধি হ'ব যিহেতু ৰবিৰ ৰাশি পৰিৱৰ্তন হয় আৰু অম্বুবাচীৰ এটা মহাযুগৰ পৰা কোনকেইটা ৰাশিৰ ভাগ্য উন্নতি হ'ব সেই বিষয়ে আমাৰ চেনেলত অতি সোনকালে ভিডিঅ'সমূহ আহিব তাৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব শেষৰবাৰ আকৌ মই সকলোলৈকে মা কামাখ্যাৰ যাতে আশীৰ্বাদ সকলোৰে প্ৰত্যেকৰ জীৱনত বৰ্ষিত হয় মাৰ আশীৰ্বাদে সকলোৰ জীৱনৰ পৰা দুখ কষ্ট দৰিদ্ৰতা নাইকিয়া হয় সকলোৱে দেৱী মাৰ চৰণত প্ৰাৰ্থনা জনাব আৰু আই ভগৱতীয়ে সকলোকে আশীৰ্বাদ কৰক সকলোৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক গতিকে আজি ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ।